নমস্কাৰ মই ধ্ৰুৱজ্যোতি ৰাজকুমাৰ তোমালোক সকলোকে এই শ্ৰেণীৰ পৰিয়াললৈ স্বাগতম জনাইছো আমি পঢ়ি আছিলো তোমালোকৰ দশম শ্ৰেণীৰ ষষ্ঠ অধ্যায় বা 6 নম্বৰ চেপ্টাৰটো কি জীৱন প্ৰক্ৰিয়া বা লাইফ প্ৰসেস ঠিক আছে আমি প্ৰথম ভাগটো ইতিমধ্যে চালা চাগে তোমালোকে তাত আমি ডিসকাস কৰিলো যে লাইফ মানে এটা জীৱ এটা প্ৰাণী জীৱিত বা অজীৱিত হয়নো আমি কেনেদৰে চাব পাৰো আৰু বিভিন্ন ধৰণৰ তোমালোকৰ জীৱন প্ৰক্ৰিয়াবিলাক থুলমূলকে চালো আৰু তোমালোকৰ প্ৰশ্নাৱলীখিনি কৰিলো এতিয়া এটা এটাকে তোমালোকৰ যোনবিলাক জীৱন প্ৰণালী আছে বা জীৱন প্ৰক্ৰিয়া আছে লাইফ প্ৰসেস আছে এইবিলাক আমি পঢ়িম ঠিক আছে যোনটো আমাৰ প্ৰথম যোনটো হেৰি হ'ব প্ৰক্ৰিয়া হ'ব হেতু হৈছে তোমালোকৰ পৰিপুষ্টিৰ বিষয়ে থুলমূলকে আমি ইয়াৰ আগত পঢ়ি দিছো নহয় জানো বুজি পাইছা চাগে নিশ্চয় কিবা পৰিপুষ্টি মানে কি হেতু গম পালা চাগে এতিয়া আমি পৰিপুষ্টিৰ ভাবে পৰিপুষ্টিৰ কাৰণে মানে পৰিপুষ্টি কিন্তু কি হয় একদম ভালকে মানে কেনেদৰে কোনবিলাক উদ্ভিদে হওক মানুহে হওক বা বেলেগ জীৱই হওক পৰিপুষ্টিৰ যোনটো জীৱন প্ৰক্ৰিয়া হেতু কেনেদৰে সম্পন্ন কৰে আমি ভালদৰে চাম ঠিক আছে এতিয়া দেহৰ এইখিনি অলপ পঢ়িছিলো আমি তথাপি এবাৰ চাই লোৱা যে জীৱ দেহৰ বৃদ্ধি আৰু বিকাশৰ কাৰণে কি হয় কিহৰ প্ৰয়োজন আমাৰ শক্তিৰ কাৰণে প্ৰয়োজন দৈহিক কাৰ্য মানে কি বাহিৰা যোনবিলাক কাৰ্য থাকে যোনবিলাক কাম থাকে সেইবিলাক কামৰ কাৰণে কিহৰ প্ৰয়োজন আমাক প্ৰয়োজন হয় শক্তিৰ ঠিক আছে আৰু এই শক্তিৰ উৎস কি হয় আহাৰ বা খাদ্য ঠিক আছে আৰু খাদ্য দেহৰ বাহিৰৰ পৰা আহৰণ কৰা হয় এই কথাটো আমি পঢ়িছিলো প্ৰথম ভাগত সকলো জীৱৰ শক্তিৰ প্ৰয়োজন একে কিন্তু খাদ্য আহৰণ কৰা প্ৰক্ৰিয়া বেলেগ বেলেগ শক্তিৰ প্ৰয়োজন একে সকলো জীৱকে শক্তি লাগে এটা এককোষীয় জীৱ এটাকো শক্তি লাগিব এটা আমাৰ নিচিনা মানুহকো শক্তি লাগিব ঠিক আছে কিন্তু সকলোৰে খাদ্য আহৰণ কৰা যোনটো প্ৰক্ৰিয়াটো বেলেগ বেলেগ ঠিক আছে এতিয়া শক্তি উৎপন্ন প্ৰটিন সংশ্লেষণ ৰাসায়নিক পদাৰ্থ গঠন ইত্যাদি কি হয় তোমালোকৰ এটা মানে তোমালোকৰ প্ৰক্ৰিয়া হয় যাৰ দ্বাৰা কি হয় আমি শক্তি উৎপন্ন কৰো শক্তি মানে যোনটো আমাৰ শক্তিৰ প্ৰয়োজন সেই শক্তিৰ প্ৰয়োজনীয়তাটো আমি সম্পন্ন কৰো ঠিক আছে প্ৰথম মানে তোমালোকে জানা চাগে যে জীৱ দুইবিধ এটা আছে স্বপোষীয় আৰু এটা পৰপোষীয় স্বপোষীয় মানে কি যোনবিলাকে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে আৰু পৰপোষীয় মানে কি যোনবিলাকে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে আৰু সিহঁতি এই স্বপোষীয় জীৱৰ ওপৰত নিৰ্ভৰশীল ঠিক আছে এতিয়া চোৱা সৰল অজৈৱিক পদাৰ্থ ৰাসায়নিক বিক্ৰিয়াৰে কি হয় নিজে খাদ্য প্ৰস্তুত কৰে কোনে কৰে তোমাৰ যোনবিলাক স্বপোষীয় আছে সিহঁতি এতিয়া উদাহৰণস্বৰূপে সেউজীয়া উদ্ভিদ আৰু কিছুমান বেক্টেৰিয়া ইহৰ মেইন উৎস কি হয় শক্তিৰ উৎস হয় ইহতৰ সূৰ্যৰ পোহৰ এটা তোমালোকে আগত পঢ়ি আহিছা ক্লাছ 8ত পঢ়িছা চাগে তোমালোকে হয় নাই এইবিলাক বস্তু ইম্পৰ্টেণ্ট হা এতিয়া মানে এইটো জানাই আৰু সবেই জানাই এতিয়া উদ্ভিদবিলাক সিহঁতি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব লাগে কৰি ল'ব পাৰে এতিয়া সিহঁতি কি হয় এতিয়া স্বপোষীয় হয় এতিয়া পৰপোষীয় কোনবিলাক যোনবিলাকে খাদ্যৰ জটিল অণুৰ ৰূপত লাভ কৰে দেহৰ উৎসেকক মানে কি এনজাইমৰ সহায়ত এনজাইমটোক কি বুলি কয় আমাৰ বায়'কেটালিষ্ট বুলি কয় হা যোনবিলাক আমাৰ মানে শৰীৰৰ ভিতৰত থাকে সেইবিলাক এনজাইমক ঠিক আছে সহায়ত সৰল পদাৰ্থলৈ যোনবিলাক জটিল পদাৰ্থ থাকে আমি ভাতটো খাওঁ যেটো জটিল অণু নহয় জানো সেই জটিল অণুটো কোনে আমাৰ যোনবিলাক তোমালোকৰ উৎসেকক বা এনজাইম থাকে সিহঁতে কি কৰে সৰল পদাৰ্থলৈ পৰিৱৰ্তন কৰি দিয়ে ঠিক আছে এতিয়া স্বপোষীয়ৰ ওপৰত প্ৰত্যক্ষ বা পৰোক্ষ নিৰ্ভৰশীল আমি যোনবিলাক পৰপোষীয় যোনবিলাক জীৱ থাকে সেইবিলাক কাৰ ওপৰত নিৰ্ভৰশীল স্বপোষীয়ৰ ওপৰত উদাহৰণস্বৰূপে পানী ভেকুৰ ইত্যাদি ঠিক আছে এখন ফটো এখন দিয়া আছে চোৱা যোনটা অটোট্ৰফ আৰু হেটেৰোট্ৰফ যাক ইংৰাজীত স্বপোষীয় কি বুলি কয় তোমালোকৰ স্বপোষী যোনবিলাক হয় যোনে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে সিহঁতক কয় তোমালোকৰ অটোট্ৰফ বুলি কয় আৰু যোনবিলাকে নোৱাৰে সেইবিলাক কি বুলি কয় পৰপোষী বুলি কয় এতিয়া উদ্ভিদ কি হৈছে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিছে এইটো কি হ'ব তোমালোকৰ স্বপোষীয় আৰু যোনবিলাক পৰপোষীয় যেনেকৈ আমাৰ মানুহ হ'ল সিংহটো হ'ল বা এই হৰিণটো হ'ল বা এইটো হেৰি হ'ল তোমালোকে কি বুলি কয় কাঠফুলা ফাঞ্জাইটো হ'ল ভেকুৰটো হ'ল চব কি হয় পৰপোষীয় হয় ঠিক আছে এইটো তোমালোকে জানা চাগে কিবা ডাউট থাকিলে জনাবা হা এইটো তোমালোকে আগত শিকি আহিছা আচলতে তোমালোকে এইবিলাক মানে বায়'লজি সাবজেক্টটো এনেকুৱাই মানে বায়'লজি মানে জীৱ বিজ্ঞান আমি জীৱবিলাক দেখি আছো সিহঁতৰ জীৱন প্ৰক্ৰিয়াৰ কথা কিছুমান আমি জানোৱে জাস্ট মানে আমি কি কৰিব লাগে বিজ্ঞানৰ ভাষাত আমি ভালদৰে পঢ়িব লাগে গম পাইছা একদম ইজি হয় বায়'লজিৰ কিছুমান বৈজ্ঞানিক টাৰ্ম কিছুমান আছে শব্দ কিছুমান আছে এনজাইমৰ কিছুমান নাম আছে তোমালোকৰ উৎসেকক কিছুমানৰ নাম আছে সেইবিলাক সকলো যদি তোমালোকে মনত ৰাখিব পাৰা বায়'লজি একেবাৰে ইজি প্ৰথম ভাগটো চালা চাগে কিমান ইজিলি খতম হৈ গ'ল আধা ঘণ্টাৰ গোটেই ক্লাছটো শেষ হৈ গ'ল দেখিছা নাই এতিয়া এইবিলাকৰ বেছি টাইম নালাগে তোমালোকক জাস্ট মানে তোমালোকে শৰ্ট ভিডিঅ' হ'ব তোমালোকে ভালদৰে চাবা আৰু ঠিক আছে এইখিনি বস্তু তোমালোকে নোটছবিলাক লৈ ল'বা
পিডিএফটো পাই যাবা বাৰু এটা স্বপক্ষীয় পৰিপুষ্টি যোনবিলাক স্বপক্ষীয় জীৱ আছে উদ্ভিদ সুদ্ভিদে হওক সিহঁতি কেনেদৰেনো পৰিপুষ্টি জীৱন প্ৰক্ৰিয়া বা খাদ্য কেনেদৰে সিহঁতি প্ৰডিউস কৰে সেইটো চামা এতিয়া স্বপক্ষীয় জীৱই নিজৰ খাদ্য স্বয়ং প্ৰস্তুত কৰে মানে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে এই সূৰ্যৰ পোহৰ বা বতাহ বা বায়ুৰ বুলি লিখিলে বেছি ভাল হয় বতাহৰ কাৰ্বন ডাই অক্সাইড আৰু পানী ব্যৱহাৰ কৰি পত্ৰহৰিতৰ সহায়ত সালোক সংশ্লেষণ তাৰ ইংৰাজীত কি বুলি কয় তোমাৰ ফটোচিনথেসিস প্ৰক্ৰিয়াৰ জৰিয়তে কাৰ্বহাইড্ৰেট নিৰ্মাণ কৰে কাৰ দ্বাৰা পত্ৰহৰিতৰ দ্বাৰা ইহঁতে কি কৰে যোনবিলাক স্বপক্ষীয় পৰিপুষ্টি থাকে মানে স্বপক্ষীয় জীৱ থাকে মানে তোমালোকৰ উদ্ভিদে হৈ যাওক বা তোমালোকৰ যোনবিলাক কিছুমান বেক্টেৰিয়া হৈ যাওক সিহঁতে কি কৰে সিহঁতে সূৰ্যৰ পোহৰ কাৰ্বন ডাই অক্সাইড আৰু পানীৰ সহায়ত সিহঁতৰ যোনটো পত্ৰহৰিত থাকে পত্ৰহৰিতৰ সহায়ত সালোক সংশ্লেষণ প্ৰক্ৰিয়া কৰে আৰু সালোক সংশ্লেষণ প্ৰক্ৰিয়াত কৰি কি হয় তোমালোকৰ এই যোনকেইটা আছে তোমালোকৰ সূৰ্যৰ পোহৰ কাৰ্বন ডাই অক্সাইড আৰু পানীৰ সহায়ত কাৰ্বহাইড্ৰেটৰ গঠন হয় সৃষ্টি কৰে নিৰ্মাণ কৰে গম পাইছা এইটোৱে কি বুলি কয় তোমালোকৰ স্বপক্ষীয় পৰিপুষ্টিৰ মেইন হেৰি এটা ফটোখনত চোৱা এটা উদ্ভিদটা দিয়া আছে উদ্ভিদটোৱে পানী লৈছে মাটিৰ পৰা তাৰ পৰা তোমালোকৰ কাৰ্বন ডাই অক্সাইড বতাহৰ পৰা লৈছে সূৰ্যৰ পোহৰ লৈছে তাৰ পৰা ক্লোৰোফিল আছে ইয়াত এই ক্লোৰোফিলটোৱে কি কৰিছে তোমালোকৰ ইয়াত কাৰ্বহাইড্ৰেট বা গ্লুকোজৰ উৎপাদন কৰিছে ঠিক আছে নিৰ্মাণ কৰিছে এইটো হৈছে তোমালোকৰ সালোক সংশ্লেষণ প্ৰক্ৰিয়া ইয়াৰ বিষয়ে ভালদৰে পঢ়িম এতিয়া যে তোমালোকে ইয়াত ভালদৰে সালোক সংশ্লেষণ প্ৰক্ৰিয়ানো কি হয় এটা বহুত ইম্পৰ্টেন্ট তোমালোকে ভালদৰে মন দিবা হা ইয়াৰ বিষয়ে আৰু ভালকে তোমালোকে ক্লাস 12ত পঢ়িবা এতিয়া যোনখিনি আছে কিন্তু বহুত কমকে আছে বহুত দৰকাৰী অতিকৈ দৰকাৰী সেইকাৰণে ভালদৰে চাই যাবা হা এতিয়া স্বপক্ষীয় জীৱই প্ৰয়োজনীয় কাৰ্বন আৰু শক্তিৰ সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ জৰিয়তে সংগ্ৰহ কৰে কি কয় প্ৰয়োজনীয় যোনটো কাৰ্বন আৰু শক্তি লাগিব সিহঁতে কাৰ দ্বাৰা হয় সালোক সংশ্লেষণ যোনটো প্ৰক্ৰিয়া হয় সেই প্ৰক্ৰিয়াৰ দ্বাৰা সিহঁতে সেই শক্তি নিজেই তৈয়াৰ কৰে ঠিক আছে স্বপক্ষীয় জীৱই বহি পৰিৱেশৰ পৰা আহৰণ কৰা কিছুমান বস্তু পৰিৱৰ্তন কৰি নিজ দেহত শক্তি হিচাপে সঞ্চিত কৰে ঠিক আছে এতিয়া কাৰ্বন ডাই অক্সাইড পানী সূৰ্যৰ পোহৰ উপস্থিতিত পত্ৰহৰিতৰ সহায়ত কাৰ্বহাইড্ৰেটৰ পৰিৱৰ্তন হয় অলপ আগত পঢ়ি আহিছিলো এতিয়া উৎপন্ন এই যোনখিনি কাৰ্বহাইড্ৰেট উৎপন্ন হ'ব এই কাৰ্বহাইড্ৰেট খিনি কি হ'ব কাৰ্বহাইড্ৰেট খিনি কি কৰিব সিহঁতে সেই উদ্ভিদৰ দেহত বা স্বপক্ষীয় জীৱৰ শৰীৰত কি কৰিব তোমাৰ শক্তিৰ যোগান ধৰিব লগে লগে ব্যৱহাৰ নোহোৱা যোনখিনি কাৰ্বহাইড্ৰেট থাকিব সিহঁতে ষ্টাৰ্চ হিচাপে বা চেতহাৰটো ইংৰাজীত ষ্টাৰ্চ বুলি কয় হা ষ্টাৰ্চ হিচাপে সঞ্চিত হৈ থাকিব এতিয়া প্ৰয়োজন হলে উদ্ভিদে এই সঞ্চিত চেতহাৰৰ পৰা শক্তি আহৰণ কৰিব আৰু মানৱ দেহতো এনে ধৰণৰ কিবা মানে তোমালোকৰ একে ধৰণৰ খাদ্য আহৰণৰ শক্তি গ্লাইকোজেন হিচাপে সঞ্চিত হৈ থাকে এতিয়া চোৱা উদ্ভিদে কি কৰিব সালোক সংশ্লেষণ প্ৰক্ৰিয়া কৰিব সালোক সংশ্লেষণ প্ৰক্ৰিয়াত কি হ'ব যে উদ্ভিদৰ দেহত যোনটো তোমালোকৰ ক্লোৰোফিল বা পত্ৰহৰিত থাকিব সেই পত্ৰহৰিতে সূৰ্যৰ পোহৰটো ল'ব তাৰপিছত বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড ল'ব আৰু পানী ল'ব তোমাৰ মাটিৰ পৰা হিপাই দি তাৰপিছত সিহঁতি কিহৰ কাৰ্বহাইড্ৰেট নিৰ্মাণ কৰিব সেই কাৰ্বহাইড্ৰেটে কি কৰিব এই উদ্ভিদৰ দেহত শক্তিৰ যোগান ধৰিব ঠিক আছে এইটো বুজি পাইছা সেই শক্তিখিনি যিমান কাৰ্বহাইড্ৰেট শক্তিৰ কাৰণে প্ৰয়োজন শক্তি মানে তোমালোকৰ শক্তি দিবলৈ মানে দৰকাৰ হ'ল সেইখিনি শক্তি সেইখিনি কাৰ্বহাইড্ৰেট ব্যৱহাৰ কৰিব বাকি থাকি যোৱা কাৰ্বহাইড্ৰেট খিনি সিহঁতি কি কৰিব সিহঁতি সঞ্চয় কৰি ৰাখিব কি হিচাপে চেতহাৰ হিচাপে সঞ্চয় কৰি ৰাখিব ঠিক আছে আৰু যেতিয়া দৰকাৰ হ'ব যেতিয়া তাৰ নিজৰ মানে কাৰ্বহাইড্ৰেট খিনি বাকি শেষ হ'ব সেই চেতহাৰ খিনি আকৌ ব্যৱহাৰ কৰিব উদ্ভিদে শক্তিৰ কাৰণে মানে চেতহাৰ খিনি কি হৈছে এটা কাৰ্বহাইড্ৰেট মানে পিছৰ কাৰণে তোমালোকে মানে সঞ্চয় কৰি থৈ দিয়ে গম পাইছা ঠিক তেনেদৰে আমাৰ মানুহৰ দেহতো গ্লাইকোজেন হিচাপে শক্তি সঞ্চয় কৰা হয় এই বস্তু তোমালোকে ইম্পৰ্টেন্ট হা মানৱ দেহত গ্লাইকোজেন আৰু উদ্ভিদ দেহত চেতহাৰ আৰু গ্লাইকোজেন কি দৰে একেই বুলি যদি তোমালোকৰ প্ৰশ্ন আহে তেতিয়াহ'লে তোমালোকে ক'ব পাৰিব লাগিব যে উদ্ভিদৰ দেহত ব্যৱহাৰ নোহোৱা কাৰ্বহাইড্ৰেট খিনি চেতহাৰ হিচাপে মন দিয়া হা উদ্ভিদৰ দেহত ব্যৱহাৰ নোহোৱা কাৰ্বহাইড্ৰেট খিনি চেতহাৰ হিচাপে সঞ্চিত হৈ থাকে আৰু মানৱ দেহত গ্লাইকোজেন হিচাপে এইটো বস্তু তোমালোকে লিখিব পাৰিব লাগিব আৰু যোনটো বিক্ৰিয়াটো আছে বিক্ৰিয়াটো কি হৈছে এই বিক্ৰিয়াটো ইম্পৰ্টেন্ট এই বিক্ৰিয়াটো লিখি দিলে তোমালোকে যদি
সালোক সংশ্লেষণৰ কথা লিখিব আহে তোমাৰ এই বিক্ৰিয়া যদি লিখি দিয়া তোমালোকে ডাইৰেক্ট 1 নম্বৰ পাই যাবা সেইকাৰণে মোষ্ট ইম্পৰ্টেন্ট প্ৰথমতে কি হ'ল কাৰ্বন ডাই অক্সাইড আহিলে তাৰপা পানী আহিলে পত্ৰহৰিত আৰু সূৰ্যৰ পোহৰৰ লগত লগ লাগি কি হ'ল হেতি গ্লুকোজৰ নিৰ্মাণ কৰিলে আৰু লগতে অক্সিজেন আৰু পানীও উৎপাদিত হ'ল এতিয়া গ্লুকোজটো কি হয় এটা কাৰ্বোহাইড্ৰেট হয় ঠিক আছে এইটো বিক্ৰিয়াটো চাই ল'বা এতিয়া এইখিনি পঢ়ি লোৱা কিবা ডাউট থাকিলে মোক ক'বা হা ডাউট থাকিব নালাগে চব ডাইৰেক্টলি লিখিয়ে দিছো মানে বস্তুখিনি মই ধুনীয়াকৈ তোমালোকে ভালদৰে চোৱা যদি কিবা ডাউট থাকে ক'বা ডাউট আছে নেকি ডাউট নাই চাগে তেলে হ'ব এতিয়া চোৱা সালোক সংশ্লেষণ ঘটা মুঠতে তিনিটা তোমালোকৰ ষ্টেপ আছে তিনিটা ষ্টেপ আছে সালোক সংশ্লেষণৰ প্ৰথম যোনটো ষ্টেপ হ'ল সেইটো যে পোহৰৰ শক্তি কি কৰে পত্ৰহৰিতৰ দ্বাৰা শোষণ কৰে ঠিক আছে এতিয়া এই ষ্টেপকেইটা তোমালোকে যে সালোক সংশ্লেষণ প্ৰক্ৰিয়া লিখিব আহে এই ষ্টেপকেইটা লিখি দিলে তোমালোকে সম্পূৰ্ণ নম্বৰ পাই যাবা সেইকাৰণে এটা ইম্পৰ্টেণ্ট হা আৰু পোহৰৰ শক্তিক ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন আৰু পানীৰ অণুক হাইড্ৰজেন আৰু অক্সিজেনলৈ পৃথকীকৰণ ইয়াত কি হয় তোমালোকৰ প্ৰথমতে যে উদ্ভিদ এজোপা আছে হা সূৰ্যৰ পোহৰৰ পৰা পোহৰটো ল'ব এই উদ্ভিদৰ পাতত কি থাকিব তোমালোকৰ পত্ৰহৰিত থাকিব পত্ৰহৰিত বা ক্ল'ৰফিল থাকিব ঠিক আছে ই কি কৰিব এই পানীখিনি পানী সূৰ্যৰ পোহৰটো ল'ব তাৰপিছত সিহঁতৰ মাজতে এই বিক্ৰিয়াটো ঘটাব কি বিক্ৰিয়াটো ঘটিব এই বিক্ৰিয়াটো কাৰ্বন ডাই অক্সাইড লৈ পানি আৰু এই বিক্ৰিয়াটো ঘটিব এই বিক্ৰিয়াটো ঘটাৰ পিছত তোমালোকে এই বিক্ৰিয়াটো ইম্পৰ্টেণ্ট ইয়াত লিখিব লাগিব বিক্ৰিয়াটো ঘটিব তাৰপিছত কি হ'ব সেই কাৰ্বন ডাই অক্সাইডটো বিজাৰণৰ দ্বাৰা কাৰ্বোহাইড্ৰেটৰ উৎপন্ন হ'ব ঠিক আছে চেপ্টাৰ চাইলত তোমালোকৰ পাঠ্যপুথিতে দিয়া আছে প্ৰথমতে কি কৰিব পোহৰ শক্তি ল'ব কোনে উদ্ভিদে কি পোহৰ শক্তিক পত্ৰহৰিতে শোষণ কৰিব মানে এবজৰ্ব কৰিব তাৰপিছত কি কৰিব সেই পোহৰৰ শক্তিক ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন কৰিব ঠিক আছে পোহৰৰ শক্তিটো কি কৰিব ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন কৰিব আৰু পানীৰ অণুক হাইড্ৰজেন আৰু অক্সিজেনলৈ পৃথক কৰিব পৃথক কৰিলে মানে কি হয় যোনটো পানীৰ অণু থাকিব পানীৰ অণুটো কি কৰিব ই হাইড্ৰজেন আৰু অক্সিজেন বনাই দিব ঠিক আছে তাৰপিছত কি কৰিব কাৰ্বন ডাই অক্সাইডটোক বিজাৰণ কৰি কাৰ্বোহাইড্ৰেটৰ উৎপন্ন কৰিব তাৰপিছত তোমালোকে সেই ইটো বিক্ৰিয়া লিখি দিবা বিক্ৰিয়াটো কি আছিল তোমালোকৰ এইটো যোনটো পাঠ্যপুথিত দিয়া আছে CO2 প্লাছ এইটো লিখি দিবা তাৰপিছত এই তিনিটা ষ্টেপ যদি তোমালোকৰ লিখিব আহে যে পৰীক্ষাত পত্ৰহৰি যোনটো তোমালোকৰ সালোক সংশ্লেষণ প্ৰক্ৰিয়া তাৰ বিষয়ে লিখা তোমালোকে এই ষ্টেপটা তিনিটা পইণ্টটো আছে 1 2 3 কে লিখিবা তাৰপিছত সেই লাষ্টত সেই বিক্ৰিয়াটো দি দিবা তাৰপিছত হৈ যাব তোমালোকে ফুল মাৰ্ক পাই যাবা 4 নম্বৰীয়া বা 2 নম্বৰ বা 2 3 মান আহিব পাৰে 2 3 নম্বৰ প্ৰশ্ন আহিব পাৰে তোমালোকে লিখি দিলে তেনেকৈ নম্বৰটো পাই যাবা ঠিক আছে আৰু এই দশাসমূহ এটাৰ পিছত এটাকৈ সংঘটিত হোৱাৰ প্ৰয়োজন নাই মানে এই বস্তুটো যে তিনিটা যে ষ্টেপ দিছো প্ৰথম ষ্টেপটো প্ৰথমতে এইটো তাৰপিছত এইটো হোৱাৰ কোনো কথা নাই প্ৰথমতে এইটো হ'ব পাৰে তাৰপিছত এইটো হ'ব পাৰে গম পাইছা কোনো হেৰি নাই কোনো মানে দশা নাই মানে তোমাৰ কোনো মানে প্ৰয়োজন নাই যে এইকেইটা যে এনেকে ক্ৰমান্বয়ে হ'ব লাগিব বুলি তাৰ উদাহৰণ এটা দিছে মৰুভূমিত যে উদ্ভিদে ৰাতিপুৱা কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰি মধ্যৱৰ্তী যৌগৰ সৃষ্টি কৰে মানে এটা মিডল প্ৰডাক্টৰ সাব প্ৰডাক্টৰ বা হেৰি কৰে মানে তোমালোকৰ সৃষ্টি কৰে আৰু দিনৰ ভাগত পত্ৰহৰিতৰ সহায়ত শক্তি শোষণ কৰে এতিয়া তোমালোকক যদি প্ৰশ্নটো সোধে যে এটাৰ পিছত এটাকৈ সংঘটিত হোৱাৰ প্ৰয়োজন আছে নেকি এই ওপৰৰ দশাকেইটা তেতিয়াহ'লে তুমি ক'ব লাগিব যে নাই তাৰ উদাহৰণ দিব লাগিব যে মৰুভূমিত যোনবিলাক উদ্ভিদ থাকিব সিহঁতি ৰাতিপুৱাই কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰিব আৰু এটা মধ্যযোগী যৌগৰ সৃষ্টি কৰিব আৰু দিনৰ ভাগত এই পত্ৰহৰিতৰ সহায়ত কি কৰিব ই শক্তি শোষণ কৰিব আৰু সালোক সংশ্লেষণৰ উপাংশবোৰ সকলোবোৰ অত্যাৱশ্যকীয় মানে এই গোটেই তিনিটা তোমালোকৰ ষ্টেপ আছে ষ্টেপকেইটা ইম্পৰ্টেণ্ট কিন্তু যে ষ্টেপকেইটা যে ক্ৰমান্বয়ে হ'ব লাগিব সেই কথাটো কোনো দৰকাৰ নাই ঠিক আছে আৰু যোনবিলাক তোমালোকৰ ক্ৰমান্বয়ে হ'ব নালাগে যে হ'ব লাগিব যে দৰকাৰ নাই যে তাৰ সেই বস্তুটো তাৰ যদি তোমালোক উদাহৰণ দিব লাগে সেই উদাহৰণ তোমালোকে এইটো দিবা ঠিক আছে ইয়াত বুজাবলৈ আচলতে একো ইমান তেনেকৈ নাই তোমালোকে জাষ্ট বুজি নাপালে ক'বা মই এতিয়া বেলেগ প্ৰণালীয়ে বুজাম তোমালোকে প্ৰথম মেইনলি এইটো চাবা আৰু এইটো চাবা
ঠিক আছে ইয়াত মানে তোমালোকৰ বায়োলজি নোটছে মেইন তোমালোকে যদি ভাল নোটছ পাই যোৱা ভালদৰে বা কিতাপখনে ভালদৰে পঢ়া তোমালোকে সব পাই যাবা কিন্তু এক্সট্ৰাকে তোমালোকে টাইম দিব লাগিব পঢ়িব লাগিব ঠিক আছে নোটছখিনি দি দিছো তোমালোকক বাকি তোমালোকে ভালদৰে পঢ়া কিবা ডাউট থাকিলে জনাবা মোক কমেন্ট সেকশনতে জনাবা ডাউট থাকিলে জনাবা যে এইটো টপিক স্যাৰ ভালদৰে বুজি নাপালো এতিয়া মই আকৌ বুজাই দিম কিন্তু এতিয়া মানে তোমালোকে এই নোটছখিনি ফলো কৰা ঠিক আছে নোটছখিনি ভালদৰে চোৱা স্ক্ৰিনশ্বট লোৱা কিবা ডাউট থাকিলে কবা হ'ব এটা চোৱা এই চিত্ৰটো তোমালোকৰ দিয়া আছে ইয়াত কি হয় এইবিলাক এই ভিৰা বিলাকৰ মাজত কি হয় তোমালোকৰ এনেদৰে তোমালোকৰ পট্টহৰিতটো থাকে ঠিক আছে আৰু এই পট্টহৰিতৰ ভিতৰত এই হৰিতকণা বুলি বস্তু থাকিব হৰিতকণা থাকিব এই হৰিতকণা বিলাকে মেইন এই হৰিতকণা বিলাকে তোমালোকৰ যোনটো হালু সংশ্লেষণ প্ৰচেছটো এটো আগবঢ়ায় এতিয়া উদ্ভিদৰ পাতৰ পষ্টছেদৰ অনুবীক্ষণ যন্ত্ৰৰে যদি লক্ষ্য কৰো আমি যদি উদ্ভিদৰ পাত এখিলা যদি লওঁ এনেকে যদি কাটি দিও কাটি পিন যদি এনেকে চাওঁ তেতিয়া আমি এইবিলাক দেখা পাম হেউজিয়া বিন্দু কিছুমান দেখা পাম এই হেউজিয়া বিন্দু কিবোৰ কি হৈছে হৰিতকণা ঠিক আছে যাক আমি ইংৰাজীত কওঁ ক্লোৰোপ্লাস্ট ক্লোৰোফিলৰ ভিতৰত ক্লোৰোপ্লাস্ট থাকে এতিয়া হৰিতকণাবোৰ পট্টহৰিতত হিচৰিত হৈ থাকে যাৰ ফলত হালু সংশ্লেষণ ঘটন হয় এতিয়া চোৱা প্ৰথমতে কি থাকিব তোমালোকৰ পট্টহৰিত থাকিব পট্টহৰিত এটা ইংৰাজীত কি কয় ক্লোৰোফিল তাৰ ভিতৰত কিছুমান বিন্দু থাকিব সেই বিন্দুবিলাক কি বুলি কম আমি হৰিতকণা বুলি কম ইংৰাজীত কি বুলি কয় তোমাৰ ক্লোৰোপ্লাস্ট আৰু এই ক্লোৰোপ্লাস্ট বিলাকে তোমালোকৰ যোনটো হালু সংশ্লেষণ হয় তাৰ কাৰণে মেইন জগৰীয়া মানে তোমালোকৰ এই যোনবিলাক পট্টহৰিতৰ ভিতৰত যে যোনকিটা তোমালোকৰ হৰিতকণা থাকিব সেই হৰিতকণাখিনিয়ে তোমালোকৰ মেইন যোনটো হালু সংশ্লেষণ প্ৰক্ৰিয়া হয় সেইটো কৰিব ঠিক আছে ভালদৰে চোৱা এইখিনি চিত্ৰটো ভালদৰে চাবা চিত্ৰটো বেলেগ কোনো কাৰণে তোমালোকে জাস্ট হৰিতকণাটো চাবা ঠিক আছে বাকি জাইলেম ফ্লোএম এইবিলাক তোমালোকে ক্লাছ 9ত পঢ়ি আহিলা ঠিক আছে আৰু ইয়াত হীৰা উপহীৰা এইবিলাকটো তোমালোকৰ ক্লাছ 9তে টিস্যু চেপ্টাৰ যোনটো কলা চেপ্টাৰ আছে টিস্যু বুলি চেপ্টাৰ আছে সেই চেপ্টাৰতে আছিল এইবিলাক বস্তু ঠিক আছে আৰু ইয়াত তোমালোকৰ কিছুমান বায়ু গহ্বৰ আৰু ৰক্ষীকোষ আছে ৰক্ষীকোষ বুজিছানে ৰক্ষীকোষ ইয়াৰ কামো পঢ়িম নেক্সট স্লাইডত এই ৰক্ষীকোষ বিলাকৰ বায়ু গহ্বৰ বিলাকৰ বা বিশেষকৈ মানে ৰক্ষীকোষৰ কাম পঢ়িম ঠিক আছে হৈ গ'ল এতিয়া চোৱা উদ্ভিদে কাৰ্বন ডাই অক্সাইড কেনেদৰে আহৰণ কৰে ঠিক আছে আমি চালো এতিয়া হালু সংশ্লেষণ গোটেই প্ৰক্ৰিয়াটো চালো তাত প্ৰথমতে কি হৈছিলে তোমালোকৰ সূৰ্য পোহৰ লৈছিলে তাৰ পৰা কি হৈছিলে তোমালোকৰ যোনটো পোহৰটো হেতু কি বুলি কয় পোহৰৰ যোনটো শক্তিটো সেই শক্তিটো সূৰ্য পোহৰৰ যোনটো শক্তি হেতু কি বুলি কয় ৰাসায়নিক শক্তিলৈ কনভাৰ্ট কৰিছিলে তাৰ পিছত তোমাৰ পানীটোক যোনটো H2O আছিলে পানীৰ যোনটো অণু আছিলে তাক কিলে হাইড্ৰজেন আৰু অক্সিজেনলৈ বিভক্ত কৰিছিলে তাৰপৰা কি হ'লে কাৰ্বন ডাই অক্সাইডৰ বিজাৰণ হৈ কি হৈছিলে আমাৰ তোমালোকৰ কাৰ্বোহাইড্ৰেটৰ নিৰ্মাণ কি বুলি কয় তোমালোকৰ কি বুলি কয় নিৰ্মাণ হৈছিলে ঠিক আছে এতিয়া চোৱা তাত যে কাৰ্বন ডাই অক্সাইড যে আহৰণ হৈছিলে তাত যে এই কাৰ্বন ডাই অক্সাইড কেনেদৰে আহৰণ কৰা হয় তাৰ কাৰণে মেইন জগৰীয়া হৈছে তোমালোকৰ পত্ৰৰন্ধ্ৰ হৈছে এইবিলাক ঠিক আছে ওকে এইবিলাক পঢ়ি লোৱাচোন এবাৰ মই থিওৰিখিনি পঢ়ি তাৰপিছত বুজাই দিম হা এতিয়া উদ্ভিদে হালু সংশ্লেষণৰ বাবে কাৰ্বন ডাই অক্সাইড আহৰণ কৰে এইটো গম পোৱাই এতিয়া পাতৰ উপৰিভাগত সৰু সৰু ৰন্ধ্ৰ বা পত্ৰৰন্ধ্ৰ থাকে সৰু সৰু ৰন্ধ্ৰ এই পাতখন থাকিলে নহয় পাত এখন আছে নহয় এনেকে এই পাতখনৰ ওপৰত সৰু এনেকে ফুটা ফুটা থাকিব হা যোনবোৰ আমি খালি চকুৰে দেখা নাপাওঁ মানে ফুটা ফুটা এনেকে থাকিব ঠিক আছে এইবিলাক কি বুলি কয় এইবিলাকে পত্ৰৰন্ধ্ৰ বা ষ্টমাটা বুলি কয় ঠিক আছে এই গেছৰ আদান প্ৰদানৰ মূলত পত্ৰৰন্ধ্ৰৰ মাজেৰে সংঘটিত এটা পত্ৰৰন্ধ্ৰ যদি কাম কি হয় বুলি ক'লে তোমালোকে ক'ব লাগিব যে গেছৰ আদান প্ৰদান এইটো ইম্পৰ্টেন্ট হা পত্ৰৰন্ধ্ৰৰ কাম কি হয় গেছৰ আদান প্ৰদান ঠিক আছে কাণ্ড আৰু শিপাৰ উপৰিভাগতো মানে এই পত্ৰৰন্ধ্ৰ থাকে মানে অকল যে পাতত থাকিব সেইটো কথা নহয় যে গছৰ যোনটো কাণ্ড থাকে কাণ্ড বা ডাল চাল এইবিলাকৰ ডালৰ ওপৰতো কি থাকিব পাৰে তোমালোকৰ পত্ৰৰন্ধ্ৰ থাকিব পাৰে এটা পত্ৰৰন্ধ্ৰৰ মাজেদি পানীৰো হ্ৰাস ঘটে পানীৰো কিছুমানে যদি মুখখন খোলা থাকে ন পত্ৰৰন্ধ্ৰৰ তেতিয়া কি হয় পানীও তোমালোকৰ বাষ্প হৈ গুচি যায় সেয়ে কাৰ্বন ডাই অক্সাইডৰ প্ৰয়োজন নোহোৱা সময়ত ছিদ্ৰটো বন্ধ থাকে ঠিক আছে পত্ৰৰন্ধ্ৰৰ মুক্ত আৰু বন্ধ হোৱাটো ৰক্ষীকোষৰ দ্বাৰা নিয়ন্ত্ৰিত হয় ৰক্ষীকোষৰ কাম কি বুলি ক'লে এই লাইনটো লিখিব লাগিব হা এইটো ইম্পৰ্টেন্টটো আহে তোমালোকৰ এইটো PYQ আগত আহিছে এইটো PYQ
ইম্পৰ্টেণ্ট ঠিক আছে এতিয়া ৰক্ষী কোষত পানী সোমালে স্ফীত হয় আৰু ছিদ্ৰ মুকলি হয় এতিয়া ৰক্ষী কোষ সংকুচিত হলে ছিদ্ৰ বন্ধ হয় এতিয়া এই বস্তুটো ভালদৰে বুজাই আছো তোমালোক এইটো ছিদ্ৰ কেছটোনো ইয়াত কি হৈছে কি ঠিক আছে এতিয়া চোৱা যেতিয়া এটা তোমালোকৰ হেৰি হ'ব ভালদৰে চাবা হা এতিয়া তোমালোকৰ ৰবা এক মিনিট ভালদৰে যেতিয়া চোৱা যেতিয়া তোমালোকৰ এতিয়া এই যোনটো পত্ৰৰন্ধ্ৰ থাকিব পত্ৰৰন্ধ্ৰটো তাৰ আকাৰটো কেনেকুৱা এনেকুৱা ঠিক আছে আৰু সাইডে সাইডে ৰক্ষী কোষ আছে এবাৰ ধুনীয়াকৈ আঁকি দেখাইছো তোমালোকক এইটো চোৱা যে এফালে বাকীখিনি নাচাবা অকল এফালে মোৰ যোনটো আঁকিছো সেইটো চোৱা এইটো কি হৈছে আমাৰ পত্ৰৰন্ধ্ৰ ইয়াৰ চাৰিওফালে কি আছে ৰক্ষী কোষ বা গাৰ্ড চেল ৰক্ষী কোষ ঠিক আছে যেতিয়া এই বস্তুটো যেতিয়া খোলা থাকিব এই বস্তুটো যেতিয়া খোলা থাকিব সেই খোলা থাকিলে সি কি কৰিব তোমাৰ আৰু বা প্ৰথমতে এই ইয়াত যেতিয়া পানী সোমাই যাব পানী সোমাই গলে কি হৈ যাব ফুলি যাব গম পাইছা ফুলি যাব যেতিয়া ৰক্ষী কোষত কি হ'ব পানী সোমাই গলে স্ফীত হৈ যাব মানে সেই হৈ যাব ফুলি যাব ৰক্ষী কোষৰ ভিতৰত পানী সোমাই যোৱাৰ লগে লগে বেলুনৰ নিচিনা ফুলি যাব ইয়াত যদি পানী সোমাই দিওঁ আমি এফালে যদি পানী সোমাই দিওঁ পানী সোমোৱাৰ লগে লগে ফুলি যোৱাৰ লগে লগে এই যোনটো বিন্ধাটো যোনটো পত্ৰৰন্ধ্ৰৰ যোনটো বিন্ধাটো এই বিন্ধাটো খোল খাই যাব খোল খাই যোৱাৰ ফলত কি হ'ব ইয়াত তোমালোকৰ কাৰ্বন ডাই অক্সাইড বা অন্যান্য গেছবিলাক সোমাব ঠিক আছে এই যদি খোল খাই থাকে যদি বাটটো খোল খাই থাকে তেতিয়া কি হ'ব তোমালোকৰ ইয়াৰ পৰা পানীও ওলাই যোৱাৰ সম্ভাৱনা থাকে মানে পানীও ওলাই যায় ঠিক আছে পানীও ওলাই যায় সেইটো কাৰণে কি হয় যেতিয়া উদ্ভিদৰ কাৰ্বন ডাই অক্সাইডৰ প্ৰয়োজন হ'ব তেতিয়াহে ই খোল খাই যাব খোল কেনেকৈ খাব ইয়াত ৰক্ষী কোষৰ এইটো ৰক্ষী কোষ হয় নাই ৰক্ষী কোষ এই ৰক্ষী কোষৰ মাজত যেতিয়া পানীটো সোমাই যাব তেতিয়া ই মেল খাই যাব ঠিক আছে মেল খাই গাই যোনটো ফুটাটো খোল খাই যাব ঠিক আছে কেতিয়া খোল খাব যেতিয়া উদ্ভিদক কাৰ্বন ডাই অক্সাইডৰ প্ৰয়োজন হ'ব যেতিয়া কাৰ্বন ডাই অক্সাইডৰ প্ৰয়োজন নহব উদ্ভিদক তেতিয়া কি কৰিব এই যোনটো ইয়াৰ পৰা যোনটো ৰক্ষী কোষত যোনটো পানী থাকিব এই পানীখিনি উলিয়াই পঠিয়াব পানীখিনি উলিয়াই পঠিওৱাৰ লগে লগে ই কি কৰিব চেপ খাই যাব চেপ খাই ফুটাটো নাইকিয়া হৈ যাব এনেদৰে হৈ যাব নাইকিয়া হৈ যাব ফুটাটো নাই এফালে ৰক্ষা যেতিয়া পানী নাথাকিব গম পাইছা সেই বস্তুটোৱে কৈছে বুজি পাইছা চাগে নিশ্চয় মানে যেতিয়া উদ্ভিদক আৰু তোমালোকৰ যদি প্ৰশ্ন আহে যে কাৰ্বন ডাই অক্সাইড কেনেদৰে উদ্ভিদে আহৰণ কৰে তেতিয়া তোমালোকে ক'ব লাগিব যে পত্ৰৰন্ধ্ৰ বা ষ্টমাটাৰ দ্বাৰাই কি কৰে তোমালোকৰ উদ্ভিদে কাৰ্বন ডাই অক্সাইডটো আহৰণ কৰে ঠিক আছে সেইটো কথা তোমালোকে ক'লা তাৰপিছত সি পত্ৰৰন্ধ্ৰই কেনেদৰে কাম কৰে এই কথাটো সুধিলে তোমালোকে ক'ব লাগিব যে যেতিয়া ভালকে শুনিবা হা যেতিয়া উদ্ভিদক কাৰ্বন ডাই অক্সাইডৰ প্ৰয়োজন হ'ব তেতিয়া ৰক্ষী কোষত কি হৈ যাব পানী সোমাই যাব পানী সোমাই যোৱাৰ লগে লগে ৰক্ষী কোষটো ফুলি যাব বা স্ফীত হ'ব ঠিক আছে ফুলি যোৱাৰ লগে লগে যোনটো পত্ৰৰন্ধ্ৰটো কি হৈ যাব খোল খাই যোৱাৰ লগে লগে কি পত্ৰৰন্ধ্ৰৰ যোনটো ছিদ্ৰ বা ফুটাই থাকে সেই ফুটাকেইটা কি হ'ব তোমালোকৰ খোল খাই যাব তাৰ ফলত কি হ'ব ভিতৰলৈ কাৰ্বন ডাই অক্সাইড সোমাই যাব কিন্তু যদি সি এনি টাইম যদি এই পত্ৰৰন্ধ্ৰটো যদি খোল খাই থাকে বা ফুটাটো যদি খোল খাই থাকে এনি টাইম তেতিয়া কি হ'ব উদ্ভিদৰ ভিতৰৰ পৰা উদ্ভিদৰ শৰীৰৰ পৰা পানীখিনি ওলাই বায়ুমণ্ডলত গুচি যাব পাৰে সেইটো কাৰণে কি হয় যেতিয়া কাৰ্বন ডাই অক্সাইডৰ প্ৰয়োজন হ'ব উদ্ভিদক তেতিয়াহে এই ফুটাটো বা পত্ৰৰন্ধ্ৰটো খোল খাব যেতিয়া উদ্ভিদৰ কাৰ্বন ডাই অক্সাইড দৰকাৰ নহ'ব তেতিয়া ইয়াত এই যোনটো ৰক্ষী কোষ আছে সেই ৰক্ষী কোষৰ পৰা পানীখিনি ওলাই যাব আৰু চেপেটা হৈ যাব ৰক্ষী কোষডাল তাৰ ফলত যোনটো ছিদ্ৰ বা পত্ৰৰন্ধ্ৰ আছে সি জাপ খাই যাব বা বাটটো বন্ধ হৈ যাব তাৰ ফলত কি হৈ যাব তোমাৰ যোনটো উদ্ভিদৰ ভিতৰৰ পৰা পানী ওলাই যাব নোৱাৰিব বা বাহিৰৰ পৰা কাৰ্বন ডাই অক্সাইড সোমাব নোৱাৰিব যেতিয়া উদ্ভিদক কাৰ্বন ডাই অক্সাইডৰ প্ৰয়োজন হ'ব তেতিয়া কি কৰিব তাত সেই আকৌ ৰক্ষী কোষত পানী সোমাই যোৱাৰ লগে লগে আকৌ মেল খাই যাব এনেকৈ থাকিব ন প্ৰথমতে যেতিয়া মানে উদ্ভিদক তোমালোকৰ এইফালে চোৱা যেতিয়া উদ্ভিদক তোমালোকৰ হেৰি দৰকাৰ নহ'ব কাৰ্বন ডাই অক্সাইড দৰকাৰ নহ'ব তেতিয়া কি কৰিব ই এনেদৰে থাকিব যেতিয়া উদ্ভিদৰ কাৰ্বন ডাই অক্সাইড দৰকাৰ হৈ যাব এই হাতকেইখন তোমাৰ ৰক্ষী কোষ বুলি ধৰা এই হাতকেইখনত বা ৰক্ষী কোষত পানী সোমাই যোৱাৰ লগে লগে ই ফুলি গৈ পানি এনেকৈ খোল খাই যাব গম পাইছা খোল খাই যোৱাৰ লগে লগে ইয়াৰ ভিতৰত কাৰ্বন ডাই অক্সাইড সোমাই যাব উদ্ভিদৰ ভিতৰত আৰু যোনখিনি উদ্ভিদৰ ভিতৰত পানী আছে সেই পানীখিনি ওলাই যাবলৈ চেষ্টা কৰিব
সেইটো কাৰণে সেই যেতিয়া কাৰ্বন ডাই অক্সাইড যিমান প্ৰয়োজনীয় হ'ব উদ্ভিদক সি লৈ ল'ব, তাৰপিছত আকৌ বাটটো এনেদৰে বন্ধ কৰি দিব। গম পাইছা? এনেদৰে কি হয় তোমালোকৰ পত্ৰৰন্ধ্ৰ বিলাকে কাম কৰে। হ'ব? কিবা ডাউট আছে? ভালদৰে এবাৰ পঢ়ি লোৱা। নোটছ ধুনীয়াকে বনাই থোৱা আছে, তোমালোকে গম পাবাই, মানে তোমালোকে নোটছখিনি এবাৰ ভালদৰে পঢ়ি দিয়া, চব গম পাই যাবা। ৰক্ষী কোষৰ কাম কি, এইটো তোমালোকৰ ইম্পৰ্টেণ্ট হা। ৰক্ষী কোষৰ কাম কি, ষ্ট'মাটাৰ বা পত্ৰৰন্ধ্ৰৰ কাম কি, এইটা ইম্পৰ্টেণ্ট। ভালদৰে পঢ়ি লোৱা। অলপ টাইম দিছো, তাৰপিছত মই নেক্সট টপিক যাম, আৰু সেইটো লাষ্ট টপিক হ'ব, বাকীখিনি নেক্সট ভাগত আৰম্ভ কৰিম। ঠিক আছে, নেক্সট টপিক চোৱা। আশা কৰিছো বুজি পাইছা, বুজি নাপালে কবা দেই, এইটো ইম্পৰ্টেণ্ট টপিক হয় তোমালোকৰ। কিন্তু মই এতিয়া চোৱা, স্বপোষীয় জীৱৰ কেঁচা সামগ্ৰী। এতিয়া যে স্বপোষীয় জীৱই যে যোনটো তোমালোকৰ খাদ্য বনালে সিহঁতি শক্তিৰ পাবলৈ, খাদ্যটো কি আছিলে, কাৰ্বহাইড্ৰেট আছিলে খাদ্যটো। এই খাদ্যটো বনাবলৈ কি কি কেঁচা সামগ্ৰী দৰকাৰ হ'ব, কি কি বস্তুৱে দৰকাৰ হৈ পিনি, কি কি বস্তু লগ লাগি সেই কাৰ্বহাইড্ৰেটটো বনিব, সেইকেইটাই হৈছে কি হয় আমাৰ কেঁচা সামগ্ৰী বা ৰ মেটেৰিয়েলছ। এইখিনি পঢ়ি লোৱা, একেবাৰে ইজি হয়। চোৱা, স্বপোষীয় জীৱই শক্তিৰ উপৰিও গঠনৰ বাবে কেঁচা সামগ্ৰীৰ প্ৰয়োজন হয়। ঠিক আছে, যোনবিলাক স্থলজ উদ্ভিদ মানে যোনটো মাটিত থাকে, সিহঁতে কি কৰে, সালোক সংশ্লেষণৰ বাবে মাটিৰ পৰা পানী শোষণ কৰে। মানে প্ৰথম যোনটো আমাৰ কেঁচা সামগ্ৰী হ'ল, সেইটো কি হ'ল, আমাৰ পানী হ'ল। এইবিলাক কেতিয়াবা আহি যাব পাৰে 1 নম্বৰ 2 নম্বৰীয়া প্ৰশ্ন যে কি আছে। আৰু পানী শিপাৰ সহায়ত উদ্ভিদৰ প্ৰৱেশ কৰে, এইটো গম পোৱাই। এতিয়া উদ্ভিদে মাটিৰ পৰা আন কিছুমান খনিজ পদাৰ্থও আহৰণ কৰে, সেইকেইটা হৈছে তোমালোকৰ নাইট্ৰজেন, ফসফৰাছ, একেলগে লিখিছো, নাইট্ৰজেন, ফসফৰাছ, আইৰন আৰু মেংগানিজ। গম পাইছা এইকেইটা? এতিয়া নাইট্ৰজেন প্ৰটিন আৰু অন্যান্য কিছুমান যৌগৰ গঠনৰ বাবে প্ৰয়োজনীয়। এতিয়া নাইট্ৰজেন কিয় প্ৰয়োজনীয়, তোমালোকে এইটো ইম্পৰ্টেণ্ট। নাইট্ৰজেনে কি গঠনত সহায় কৰে, প্ৰটিন গঠনত। এতিয়া উদ্ভিদত নাইট্ৰজেন কিয় প্ৰয়োজনীয়, নাইট্ৰজেন কিয় লয় সিহঁতি, লিখিব লাগিব যে নাইট্ৰজেনে প্ৰটিন আৰু অন্য কিছুমান যৌগ গঠনত সহায় কৰে। কাক, উদ্ভিদক বা স্বপোষী জীৱক সহায় কৰে। ঠিক আছে, উদ্ভিদে নাইট্ৰজেন অজৈব নাইট্ৰেট বা নাইট্ৰেট ৰূপে মাটিৰ পৰা শোষণ কৰে। অজৈব নাইট্ৰেট বা নাইট্ৰেট ৰূপে মানে সিহঁতি মানে কি বুলি কয়, উদ্ভিদে মাটিৰ পৰা শোষণ কৰে। ঠিক আছে, কেতিয়াবা বেক্টেৰিয়া বায়ুমণ্ডলৰ নাইট্ৰজেনৰ পৰা তৈয়াৰ কৰা জৈৱ যৌগৰ পৰাও উদ্ভিদে নাইট্ৰজেন আহৰণ কৰে, যোনবিলাক আমি কি বুলি কয় ইংৰাজীত লেগুমিনাছ প্লান্ট বুলি কওঁ। ঠিক আছে, নাইট্ৰজেন কিয় জৰুৰী, নাইট্ৰজেন কিয় জৰুৰী বুলি যদি তোমালোকক কয়, তাহলে তোমালোকে লিখিব লাগিব এই 3টা পইণ্ট। ইম্পৰ্টেন্স অফ নাইট্ৰজেন, এনেকে পঢ়িব লাগিব তোমালোকে। যোনবিলাক প্ৰথম ইম্পৰ্টেন্স অফ নাইট্ৰজেন, নাইট্ৰজেনৰ প্ৰয়োজনীয়তা। এইটা পইণ্ট তোমালোকে লিখিব লাগিব হা, 3টা পইণ্ট ইম্পৰ্টেন্ট হয়। আৰু কেঁচা সামগ্ৰীবিলাক কি আছিলে, প্ৰথমটো পানী আছিলে এটা, তাৰপৰা আছিলে তোমালোকৰ এইবিলাক খনিজ পদাৰ্থ কিছুমান, তাৰপিছত আমাৰ কি হ'ব আৰু কেঁচা সামগ্ৰীবিলাক এইবিলাক লিখিব পাৰা হা। প্ৰথমটো হ'ব তোমালোকৰ পানী, তাৰপৰা এইকেইটা লিখিলা, নাইট্ৰজেন হওক বা ফসফৰাছ হওক, আইৰন হওক, তাৰপৰা মেংগানিজ আদি বুলি লিখি দিবা। তাৰপৰা তোমালোকে কাৰ্বন ডাই অক্সাইড লিখিব পাৰা। ঠিক আছে, ইত্যাদি আৰু এইবিলাক বস্তু কেঁচা সামগ্ৰী। এতিয়া ইয়াৰ সৈতে আজি ভাগটো ইয়াতে সমাপ্ত কৰো। কিবা যদি ডাউট থাকে তোমালোকে জনাবা, কেনেকুৱা লাগিলে তোমালোকৰ ক্লাছটো কৰি সেইটো কবা। ঠিক আছে, বাকীখিনি এতিয়া বাকী স্বপোষীয় জীৱৰ আমি হেৰি চালো, পৰিপুষ্টি চালো। নেক্সট আমি পৰপোষীয় খিনি কি চাম, পৰপোষীয় জীৱৰ পৰিপুষ্টি কেনেদৰে হয় সেইটো চাম। ঠিক আছে, একদম সৰু সৰু টপিক, আধা ঘণ্টা বনিব চব।
ভালদৰে পঢ়ি যাবা হা ডাউট থাকিলে জনাবা নোটছবিলাকটো পাই যাবা বায়োলজিত মানে নোটছে মেইন তোমালোকে ভালদৰে নোটছ বনাই ভালদৰে যদি পঢ়া ন একদম ইজিলি পাই যাবা বস্তু অলপ মনত ৰাখিব লাগে বস্তুখিনি মানে এনে মনত ৰাখিব লাগিব প্ৰতিটো সাবজেক্টতে তোমালোকে বস্তু মানে ভালদৰে পঢ়িলে সব পাই যাবা ঠিক আছে এটা সমাপ্ত কৰিছো এইটো ভাগ এতিয়া নেক্সট ভাগত আকৌ লগ পাম ধন্যবাদ